আসসালামু আলাইকুম আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে মইও আপোনালোকৰ দোৱাত ভালে আছো আজি মই বনাব লৈছো এগ কাৰি বনাবৰ বাবে পোন প্ৰথমে কণী বইল কৰি লোৱা হ'ল কণীখিনি ভালদৰে বাকলি চিলি ধুই ধাই তাত অলপ কটাৰীৰে কাটি অলপ চিন দিয়া হ'ল কটাৰীৰে কাটা পিছত অলপমান তাত হালধি নিমখ দি কেনে ভালদৰে মিহলাই লোৱা হ'ল মিহলোৱা হোৱাৰ পিছত গেছত এখন কেৰাহী বহাই দিয়া হ'ল কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত তাত অলপমান তেল দি দিয়া হ'ল তেলখিনি গৰম হওঁতে তাত এটা এটাকে কণী দি দিলো কণীখিনি ভালদৰে ফ্ৰাই কৰাৰ পিছত আমি কণীখিনি উঠাই ললো তাৰ পিছত আমি একেখন কেৰাহীতে একেখিনি তেলতে অলপমান পিয়াজ এখন তেজপাত আৰু এটা শুকান জলকীয়া ভাঙি কেনে দি লিলো ভালদৰে পিয়াজখিনি অলপমান মিহলোৱাৰ পিছত 1 চামুচ আদাৰ পেষ্ট আৰু 1 চামুচ নহৰুৰ পেষ্ট দি দিলো তাৰ পিছত ভালদৰে গুটে পিয়াজখিনি মিহলাই লব মিহলোৱা হোৱাৰ পিছত তাত অলপমান পানী দি লব তাৰ পিছত তাত হালধি আধা চামুচ ধনিয়া গুৰি 2 চামুচ জিৰা গুৰি 2 চামুচ আৰু জলকীয়া গুৰি 1.5 চামুচ দি ভালদৰে মিহলাই ল'ব তাৰ পিছত কৰি থোৱা বইল আলুখিনি ভালদৰে ভাঙি লব আৰু কেৰাহীত দি দিব তাৰ পিছত ভালদৰে গুটে আলুখিনি মিহলাই লব মিহলোৱা হোৱাৰ পিছত তাত অলপ গৰম পানী দি অলপ সোৱাদ অনুযায়ী নিমখ দি লব প্ৰায় 5 মিনিট মানৰ বাবে সিজিবলৈ দিব 5 মিনিট যোৱাৰ পিছত আমি ভালদৰে এবাৰ লৰাই ললো তাৰ পিছত কৰি থোৱা ফ্ৰাই কণীখিনি দি দিলো তাৰ পিছত আমি অলপ কস্তুৰী মেথি দি দিলো কস্তুৰী মেথি দিয়াৰ পিছত অলপমান গৰম মছলা আধা চামুচ দি আপোনালোকে ভালদৰে লৰাই লব লৰাই লোৱাৰ পিছত আমি আকৌ 2 মিনিটৰ বাবে সিজিবলৈ দিলো 2 মিনিটৰ পিছত আমি গেছটো অফ কৰি দিলো আমাৰ এগ কাৰি ৰেডি হৈ গ'ল মই বনোৱা এই সিম্পল এগ কাৰি ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাব আজিলৈ আহিছো আসসালামু আলাইকুম